আপোনালোকে বহুত ৰাজনৈতিক দল দেখিলে, বহুত চৰকাৰ দেখিলে। আপোনালোকে শিক্ষাৰ নামত কি চলি আছে? কথা দিছোঁ, যদিহে আমাৰ চৰকাৰ 2024 আহে, আপোনালোকে যদিহে জয়যুক্ত কৰাই মোক, তেনেহ'লে কোনো মন্ত্ৰী MLA চৰকাৰী বিষয়া কৰ্মচাৰীৰ সন্তানে ৰাজনৈতিক নেতাবোৰে কয় মেডিকেল বনাইছোঁ, অমুক বনাইছোঁ, তমুক বনাইছোঁ, দেশ উন্নতি হৈছে। অধোন্নতি হৈছে। মেডিকেল জন্ম হোৱা মানে, মেডিকেল বনোৱা মানে সেয়া উন্নতি নহয়, সেয়া দেশৰ অধোন্নতি। পোনপ্ৰথমে এই নিৰ্বাচনী সভাত উপস্থিত থকা সমূহ ৰাইজক আকুট বিকুট দলৰ ফালৰ পৰা বহুত বহুত অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে 2024 লোকসভা নিৰ্বাচনত আকুট বিকুট দলৰ পৰা মই শ্ৰী সঞ্জয় শইকীয়াই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। আপোনালোকে বহুত ৰাজনৈতিক দল দেখিলে, বহুত চৰকাৰ দেখিলে আপোনালোকে, আৰু আপোনালোকে বহুত ৰাজনৈতিক দলৰ নিৰ্বাচনী সভাত উপস্থিত আছে। কিন্তু আপোনালোকে কওক, কোনোবাজন ৰাজনৈতিক নেতাই শিক্ষাৰ কথা কৈছে নেকি? কোৱা নাই। কাৰণ দেশত উন্নতি হ'ব লাগিলে প্ৰথম প্ৰয়োজন শিক্ষা। আৰু আমাৰ দেশত কি চলি আছে? শিক্ষাৰ নামত কি চলি আছে? গাঁৱে ভূঞে স্কুলবিলাক বন্ধ হৈ গৈ আছে। কি স্কুল বন্ধ হৈ গৈ আছে? চৰকাৰী স্কুল। যিখন দেশত চৰকাৰী চাকৰি বিচাৰে, যিখন দেশত চৰকাৰী কাম বিচাৰে, যিখন দেশত বিয়া হ'বৰ কাৰণে, ছোৱালী বিয়া হ'বৰ কাৰণে চৰকাৰী দৰা বিচাৰে, সেইখন দেশত কি হৈ গৈ আছে? চৰকাৰী স্কুল বন্ধ হৈ গৈ আছে। আৰু জন্ম হৈছে কি? ব্যক্তিগত খণ্ডৰ স্কুলবিলাক। এইবিলাক কথা কোনো ৰাজনৈতিক দলৰ নেতাই আপোনালোকক নকয়। কোৱা শুনিছে নেকি? নিশ্চয় শুনা নাই। কাৰণ এইবিলাক কথা তেওঁলোকৰ মগজুত নাহে। তেওঁলোকে ৰাজনৈতিক সভাত কি কয়? অমুক দলে অমুক কৰিছে, তমুক দলে তমুক কৰিছে। আমি কেৱল বেলেগৰ কথা কয় ৰাজনৈতিক দলৰ, কিন্তু আমাৰ সভাত, এই আকুট বিকুটৰ সভাত আমি বেলেগ দলৰ কথা কেতিয়াও নকওঁ। আমি নিজৰ কথা ক'ম, আমাৰ নিজৰ লক্ষ্য উদ্দেশ্যৰ কথা ক'ম। গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ, এই 2024 লোকসভা নিৰ্বাচনত মোক জয়যুক্ত কৰক আপোনালোকৰ বহুমূলীয়া ভোটটো দি। আমাৰ চৰকাৰ গঠন কৰিবলৈ আপোনালোকে সহযোগ কৰক। আৰু কথা দিছোঁ, যদিহে আমাৰ চৰকাৰ 2024 আহে, আপোনালোকে যদিহে জয়যুক্ত কৰাই মোক, তেনেহ'লে কোনো মন্ত্ৰী MLA চৰকাৰী বিষয়া কৰ্মচাৰীৰ সন্তানে ব্যক্তিগত খণ্ডৰ স্কুলত নামভৰ্তি কৰাব নোৱাৰে, পঢ়াব নোৱাৰে। আমাৰ চৰকাৰ গঠন কৰিবলৈ আপোনালোকে সহযোগ কৰক। আৰু কথা দিছোঁ, যদিহে আমাৰ চৰকাৰ 2024 আহে, আপোনালোকে যদিহে জয়যুক্ত কৰাই মোক, তেনেহ'লে কোনো মন্ত্ৰী MLA চৰকাৰী বিষয়া কৰ্মচাৰীৰ সন্তানে ব্যক্তিগত খণ্ডৰ স্কুলত নামভৰ্তি কৰাব নোৱাৰে, পঢ়াব নোৱাৰে। কোনো ল'ৰা ছোৱালীক ময়ো নপঢ়াওঁ। মই চৰকাৰী স্কুলত মই পঢ়াম, চৰকাৰী স্কুলত নামভৰ্তি কৰাম। কিয় ব্যক্তিগত খণ্ডৰ স্কুলবিলাক কিয় জন্ম দিব লাগে? চৰকাৰী স্কুলবিলাক কিয় উন্নতি কৰিব নোৱাৰে? যিখন দেশত চৰকাৰী চাকৰি প্ৰাধান্য দিয়া হয়, সেই চৰকাৰী স্কুলতো সেই চৰকাৰৰ দৰমহা পোৱা শিক্ষকসকলেতো পঢ়ায়। ব্যক্তিগত খণ্ডতো চৰকাৰী ধন নাপায়। কিন্তু এই ব্যক্তিগত খণ্ডৰ স্কুলবিলাকৰ শিক্ষা কিয় উন্নত মানদণ্ডৰ? চৰকাৰী স্কুলৰ শিক্ষাৰ মানদণ্ড কিয় কমি গৈ আছে? এইবিলাক কথা আপোনালোকে বিবেচনা কৰক। এইবিলাক কথা কোনো ৰাজনৈতিক দলে নকয়। এখন দেশ উন্নতি হ'ব লাগিলে প্ৰথম শিক্ষা, আৰু সেই শিক্ষা ধনী দুখীয়া প্ৰত্যেকখন ঘৰৰ ল'ৰা ছোৱালীসকলে সমানে পাব লাগে, সমান শিক্ষা পাব লাগে। কিয় ভেদাভেদ আনিছে চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ স্কুল জন্ম দি? আপোনালোকে জানে কিমান স্কুল বন্ধ হ'ল? সেই অনুপাতে কিন্তু ব্যক্তিগত খণ্ডৰ স্কুলবিলাক জন্ম হৈ আছে। আৰু কি কৰিছে? আমাৰ দৰে মন্ত্ৰী MLA
ডাঙৰ বিষয়া চৰকাৰী বিষয়াৰ সন্তানক ক'ত পঢ়ুৱাইছে? ব্যক্তিগত খণ্ডৰ স্কুলত। গতিকে ৰাইজ, এইবিলাক কথা কোনো ৰাজনৈতিক দলে আপোনালোকক কোৱা নিশ্চয় শুনা নাই। গতিকে এইবাৰ আকুট বিকুট দলৰ মোক এই কেঞ্চিৰ ছবিত ভোট দি মোক জয়যুক্ত কৰক। মই প্ৰথম দেশখনৰ উন্নতিৰ কাৰণে প্ৰথম প্ৰাধান্য দিম শিক্ষাক, যাতে ধনী দুখীয়া সকলোৱে সমান শিক্ষা লাভ কৰিব পাৰে, ধুনীয়াকৈ যাতে পঢ়িব পাৰে, ইয়াত কোনো ভেদাভেদ নানো। আৰু আপোনালোকে জানে, বহুত ৰাজনৈতিক সভাত আপোনালোকক ৰাজনৈতিক নেতাবোৰে কয় মেডিকেল বনাইছোঁ, অমুক বনাইছোঁ, তমুক বনাইছোঁ, দেশ উন্নতি হৈছে। অধোন্নতি হৈছে। মেডিকেল জন্ম হোৱা মানে, মেডিকেল বনোৱা মানে সেয়া উন্নতি নহয়, সেয়া দেশৰ অধোন্নতি। গতিকে আমাৰ চৰকাৰ আহিলে মেডিকেল মই বন্ধ কৰিম। নতুনকৈ কোনো মেডিকেল যাতে স্থাপন কৰিব নোৱাৰে তাৰ কাৰণে মই ব্যৱস্থা গ্ৰহণ কৰিম। আপোনালোকে ভাবিছে এয়া দেখো অধোন্নতিৰ চিন, কিন্তু নহয়। মেডিকেল কিয় বনাব লগা হৈছে? চিকিৎসালয় প্ৰতিদিনে কিয় বৃদ্ধি কৰিব লগা হৈছে? এয়া বেমাৰ, মানুহৰ বেমাৰ হৈছে। কিয় হৈছে? খেতি, খাদ্য। মানুহে খেতি কৰিব পাহৰি গৈছে, সময় নোপোৱা হৈছে। এক ৰাতিতে এটা বেঙেনা বেজি দি ঔষধ মাৰি ডাঙৰ কৰি বজাৰত মুকলি কৰি দিছে, আৰু সেই খাদ্য খাই মানুহৰ কি হৈছে? বেমাৰ হৈছে। আৰু তাৰ ফলত কি হৈছে? মেডিকেল বনাইছে, আৰু আমাৰ ৰাজনৈতিক নেতাবোৰে সেইবিলাকে দেশৰ উন্নতি বুলি ক'ব বিচাৰিছে। আৰু আপোনালোকে তাকে বিশ্বাস কৰি লৈছে। কেতিয়াও বিশ্বাস নকৰিব, কেতিয়াও ভুল নাযাব সেইবিলাক কথা। মেডিকেল বনোৱা মানে দেশৰ উন্নতি নহয়। সেয়ে কৈছোঁ, এইবাৰ আমাক জয়যুক্ত কৰক। আৰু আমি সৰ্বসাধাৰণ লোকক ফ্ৰীতে খুৱাই বুৱাই এলেহুৱা নকৰি, বেমাৰ আজাৰ নকৰি, আমি কেনেকৈ কৰ্ম সংস্কৃতি উন্নতি কৰিব পাৰি তাৰ বাবে আমি কাম কৰিম আমাৰ চৰকাৰে। এইবিলাক কথা কোনো ৰাজনৈতিক দলে নকয়। গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ, এইবাৰ আকুট বিকুট দলৰ মই শ্ৰী সঞ্জয় শইকীয়াক কেঞ্চিৰ ছবিত ভোট দি যাতে মোক জয়যুক্ত কৰা। ধন্যবাদ।